ভাৰতৰ সংবিধানখন বদলি কৰি তেওঁলোকে ভাৰতৰ গণতান্ত্ৰিক দেশখনক ধৰ্ম নিৰপেক্ষ দেশখনক তেওঁলোকে হিন্দু ৰাষ্ট্ৰত পৰিণত কৰিব। খবৰটো পাইছেনে আপোনালোকে সকলোৱে? সঁচাকে পাইছেনে? সঁচাকে পাইছেনে নাই? পাইছেনে নাই? পাইছেনে? যদি সঁচাকে বুজি পাইছে আপোনালোকে এটাও ভোট কোনো পক্ষে আপোনালোকে বিজেপিক নিদিব। দিব নেকি কোনোবাই? দিব নেকি কোনোবাই? দিব নেকি? আৰু বিজেপিৰ বন্ধু এজন আছে নহয়, জানেনে নাই? কি নাম? মামাৰ বন্ধু চাচাক চিনি পায়নে নাই? হয়নে নহয়? 2026 চনত আমি সিদ্ধান্ত লৈছো লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, আমি 3 গগৈ উজনি অসমত ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনক আমি গণপুত্ৰত দলিয়াই দিম। আৰু 2026 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আমি গণপুত্ৰত দলিয়াই দিম, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চকীখনৰ লগত আৰু এখন চকী আমি তলা চাবিৰে বান্ধি দিম। এই চকীখন কাৰ হ'ব? কাৰ হ'ব? কাৰ হ'ব? কাৰ চকী? চাচাৰ চকীখন মামাৰ লগত এনেকে তলা চাবিৰে, হয়নে? তলা চাবিৰে এনেকে বান্ধি ব্ৰহ্মপুত্ৰত একেলগতে দলিয়াই দিম। দুইজনে গৈ বাংলাদেশ পাই যাব। এজনে বাংলাদেশৰ হিন্দুৰ লগত থাকিব, এজনে বাংলাদেশৰ 26 চনত যদি সঁচাকে বিজেপি চৰকাৰ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে, 2024 চনৰ লোকসভা নিৰ্বাচনত আপোনালোকে ৰকিবুল হুছেইনক ভোট দিব লাগে। চবে হাত টঙা নাই। ৰকিবুল হুছেইন ডাঙৰীয়াক ভোট দিব নে নিদিয়ে? চবৰ হাতখিনি চাম দে, দিছে নে নাই চাইছো। সকলোৱে কওকচোন, দিব নে নিদিয়ে? ভোট দিব নে নিদিয়ে? সঁচাকে ৰকিবুল হুছেইনক ভোট দিব নে নিদিয়ে? কেইজন মানে এতিয়া হাত টঙা নাই। দিব নে নিদিয়ে? দিব নে নিদিয়ে? দিব? চাব দেই অলপ 2 মিনিট এইডোখৰ ৰাইজে যে কথা পাতি থাক, এইডোখৰ ৰাইজে যে কথা পাতি থাক, ইয়াত আমি ভাষণ দিব নিদিম। এতিয়া দুটা উদাহৰণ, সৰু সৰু দুটা উদাহৰণ। 1 নম্বৰ, এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচন হৈছিলে নে? এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচনত আমি উঠাইছিলো ৰিপুন বৰা আৰু বিজেপিয়ে উঠাইছিলে পবিত্ৰ মাৰ্ঘেৰিটা, মনত আছেনে? সেই ইলেকশ্যনটোত কি কৰিলে জানে? এদিন মই বিধানসভাত বহি আছো। বিধানসভাতটো আপোনালোকে জানে চাগে যে বিধানসভাৰ আটাইতকৈ দমদাৰ MLA-টো মই বুলি জানে নাই আপোনালোকে? মই বহি থাকিলে হিমন্তই এনেকুৱা কৰি থাকে বুলি জানে নে নাই? মামাৰ কলিজাখন কপি থাকে বুলি জানে নে নাই? জানে? মই বহি আছো, বহি থাকোতে হঠাতে আহি মোৰ কাষত AIDF-ৰ এজন নেতা আৰু দালাল কৰিমুদ্দিন বৰভূঞা নামৰ মানুহজন মোৰ কাষত বহি। নামটো শুনিছেনে? সাজু বুলি কয়। এক পৃথিৱীৰ 2 নম্বৰী মানুহ যদি আছে, সেইটোৱে আটাইতকৈ 2 নম্বৰী মই আজিলৈকে দেখা পাইছো। সেই মানুহজন মোৰ কাষতে আহি বহিলে ক'লে, অখিল দা, বোলো কওকচোন। বোলে এটা কথা ক'বৰ কাৰণে। মই কওক। বোলে আপুনি এটা সহায় কৰিব লাগে। মই কওকচোন। বোলে ৰাজ্যসভা নিৰ্বাচনত আপুনি বিজেপিক ভোটটো দিব লাগে। মই বোলো আপুনি বিজেপি মানুহ নেকি? বোলে নহয়, আপুনি কথাটো বুজা নাই। মই কওকচোন কি? বোলে মুছলমান মানুহে যদি বিজেপিক ভোট দিওঁ, গম পালে আমাৰতো একদম ডিঙি কাটি দিব। কিন্তু আপোনাক কোনেও সন্দেহ নকৰে। আপুনি ইমান ডাঙৰ নেতা, আপোনাক কোনেও সন্দেহ নকৰে। গতিকে আপুনি ভোটটো যদি দিয়ে, আমি আপোনাক 3 কোটিৰ পৰা 5 কোটি টকা দিম। মই কি বুলি এনেকে চালো, মোৰতো খংটো বেছি বুলি জানে, লগে মানুহটো তাৰ পৰা উঠি পলাল। মই একদম নিজৰ অভিজ্ঞতাৰ পৰা কৈছো, একদম ব্যক্তিগত অভিজ্ঞতাৰ পৰা। সেইকাৰণে মই আপোনালোকক খাটাংকে কওঁ, বদৰুদ্দিন আজমল পাৰ্টি হ'ল বিজেপিৰ দালাল। হয়নে নহয়? AIDF হ'ল বিজেপিৰ দালাল। AIDF হ'ল বিজেপিৰ দালাল। হয়নে? চবে মানিছে নে নাই কথা? মানিছে? 2 নম্বৰ উদাহৰণটো। 2 নম্বৰ, আপোনালোকৰ মনত আছেনে
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতে এদিন বদৰুদ্দিন আজমলৰ ভায়েক সিৰাজউদ্দিন আজমল আৰু গোটেই AIDFৰ MLA বিলাক হিমন্ত বিশ্বৰ ওচৰলৈ গ'ল। অফিচলৈ যোৱা নাই, ডাইৰেক্টলি ঘৰলৈ গ'ল, কোৱাৰ্টাৰলৈ গ'ল। 2-3 ঘণ্টামান তেওঁলোকে কোৱাৰ্টাৰত আছে, বাহিৰত টিভি বিলাক ৰৈ আছে। AIDF যেতিয়া বিজেপিৰ ওচৰলৈ যাব চবেইটো বেয়াই ভাবিব, হয়নে নহয়? গোটেই টিভি বিলাকে বাহিৰত ৰৈ আছে, কি হ'ল। 2 ঘণ্টামানৰ পাছত মোৰ ফোনলৈ এটা WT মেছেজৰ এটা কপি আহিছে। মই চাইছো এজন SPয়ে মোলে এটা হোৱাটছআপ মেছেজ দিছে। মই খুলি চাই দেখিছো WT মেছেজ কি আছে চালো, তাত লিখা আছে এইটো CMৰ WTA মেছেজ। হিমন্ত বিশ্ব শৰ্মাই চহী কৰি লিখি দিছে উজনি অসমৰ চব DC আৰু SP বিলাকৰ যে এই যে আগৰ খেতি কৰিতে কৰে, আগৰ মানে জানে না, আগৰ মানে এই যে চেন যে বনাই যায় তাৰ গছজোপা হাঁচি গছ বুলি কওঁ আমি, এইফালে আগৰ বুলি কয়, হয়নে? আঁতৰ যে বনাই, আঁতৰ বনোৱা আগৰ গছজোপা এনেকে বুলি অৰ্ডাৰ দিছে যে আঁতৰ বনোৱা আগৰ গছজোপা যদি গাড়ীত আহে অসমৰ কোনো পুলিচে ৰাস্তাত ধৰিব নালাগে। কোনে বিজনেছটো কোনে কৰে? আজমলৰ বিজনেছ হয়নে নহয়? তাৰ মানে MLA বিলাকে গৈ মুছলমান মানুহ মাৰিব নালাগে বুলি কোৱাগে নাই, মুছলমান মানুহৰ ঘৰবিলাক উচ্ছেদ কৰিব নালাগে বুলি কোৱা নাই, মাদ্ৰাছা বিলাক ভাঙিব নালাগে বুলি কোৱা নাই, আমাৰ যুৱক বিলাকক বুকুতে গুলিয়াই দিব নালাগে বুলি কবলৈ যোৱা নাই। কি বুলি কবলৈ গৈছে? বদৰুদ্দিন আজমলৰ ব্যৱসায়টোৰ কথা কবলৈ গৈছে। কথাটো বুজিলে? সেই কাগজখন পাই মই আচৰিত। তাৰপিছত অলপ দেৰি পিছত দেখিছো টিভিত মই চাই আছো লাইভত একদম সিৰাজউদ্দিন আজমল আহি টিভিত কৈ আছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। মনত আছেনে আপোনালোকৰ? ডাইলগটো মনত আছেনে? কৈছিলে নে নাই? কৈছিলে? এতিয়া এই পাৰ্টিটো গাদ্দাৰ পাৰ্টি হয়নে নহয়? AIDF সঁচাকে গাদ্দাৰ হয়নে নহয়? AIDF আপোনালোকক গাদ্দাৰী কৰিছে নে নাই? বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয়? বদৰুদ্দিন আজমল গাদ্দাৰ হয়নে নহয়? মুছলমান জাতিৰ গাদ্দাৰ কোন? মুছলমান জাতিৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? আপোনালোকে সকলোৱে চিঞৰ নাই, এতিয়াও মৰম আছে তাৰমানে ন? সংখ্যালঘুৰ গাদ্দাৰ কোন? সংখ্যালঘুৰ গাদ্দাৰ কোন? মুছলমানৰ গাদ্দাৰ কোন? মুছলমানৰ বিশ্বাসঘাতক কোন? হয়নে? হয়। মই সেইকাৰণে আপোনালোকক কবলৈ আহিছো শ্ৰদ্ধেয় দাই, এইবাৰ গাদ্দাৰ বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় লাগে। বদৰুদ্দিন আজমলক যে আপোনালোকে যোৱা 3বাৰ ইলেকশ্যনত জিকালে 15 বছৰ, কি পালে? মই শুনিছো যে বদৰুদ্দিন আজমলে দুখীয়া মানুহৰ মাজত বেটেৰী ৰিক্সা বিলাই আছে। আপোনালোকৰ ইয়াত পাইছে নেকি কোনোবাই? ক'ত বিলাইছে? ক'ত বিলাইছে? ক'ত বিলাইছে? MP ক'ৰ? বস্তু বিলাইছে ক'ত? মেডিকেল কলেজ বোলে বনাইছে। ক'ত বনাইছে? MP ক'ৰ? বনাইছে ক'ত? হয়নে? তাৰ পাছত আৰু বোলে কিবা চুপাৰ ভৰ্তি কৰিছে বোলে, হয়নে? বোলে একদম চোকা ল'ৰাবিলাকক বোলে একদম বোলে মেডিকেলত চিট দিছে, IAS বনাইছে। আপোনালোকৰ ধুবুৰীৰ পৰা কেইজন IAS হ'ল? বদৰুদ্দিন আজমলৰ স্কুলত পঢ়ি কেইজন IAS হ'ল নেকি? তাৰমানে ধুবুৰীৰ কাৰণে ধুবুৰীৰ পৰা ভোট ল'ব আৰু কামটো কৰিব বুজায় আৰু ব্যৱসায়টো কৰিব আগৰ, হয়নে? আঁতৰৰ ব্যৱসায়, হয়নে নহয়? তাৰমানে ধুবুৰীৰ কাৰণে কি দিয়ে? মই শুনিছো 3টা বস্তু দিয়ে ধুবুৰী। 1 নম্বৰ বোলে ঈদত খেজুৰ দিয়ে, হয়নে? 2 নম্বৰ বানপানী হলে ঠাণ্ডা পানী দিয়ে, হয়নে? আৰু 3 নম্বৰ কি কৰে বটল এটা দিয়কচোন। আৰু 3 নম্বৰ ইলেকশ্যন আহিলে ফু হয়নে?
এই তিনিটাই দিয়ে নহয় জানো? আৰু কিবা দিয়ে নেকি? আৰু একো নিদিয়ে? এতিয়া ফুল হ'বৰ কাৰণে সদায় MP পাতি থাকিব নেকি? ঠাণ্ডা পানী খাবৰ কাৰণে সদায় MP লাগে নেকি? এই কি কয় খেজুৰ খাবৰ কাৰণে সদায় MP লাগে নেকি? লাগে নেকি? মই আপোনালোকক এটাই কথা ক'ব খুজিছো, আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাই দিয়ক। যদি কংগ্ৰেছৰ চৰকাৰ হয়, ৰকিবুল হুছেইন দপদপাই থকা ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ব। হয়নে? ভাৰতৰ সংখ্যালঘু বিভাগৰ মন্ত্ৰী হ'ব ৰকিবুল হুছেইন ডাঙৰীয়া। আৰু বদৰুদ্দিন আজমল যদি জিকে আৰু কংগ্ৰেছৰ যদি চৰকাৰ হয়, তেতিয়াহ'লে কি হ'ব? দিল্লীত গৈ চেল খাই পৰি থাকিব, হয়নে নহয়? একোডাল কৰিব নোৱাৰে, বেছিভাগ সময় আৰৱত থাকিব, আকৌ ইলেকশ্যনৰ সময়ত থু দিবলৈ আহিব, হয়নে নহয়? তো গতিকে কাক ভোট দিব? কাক ভোট দিব? কাক ভোট দিব? কাক ভোট দিব? আৰু যদি ধৰক আপোনালোকে ইয়াতে ৰকিবুল হুছেইনক জিকাই দিলে, কিন্তু চৰকাৰ হ'ল বিজেপি। ধৰক আপোনালোকে ৰকিবুল হুছেইনক জিকাই দিলে, চৰকাৰ হ'ল বিজেপি, কিন্তু তাৰ পাছতো কংগ্ৰেছৰ 100জন MP থাকিব দিল্লীৰ, হয়নে? 100জন MPয়ে নৰেন্দ্ৰ মোদীক এনেকে হিলাই দিব পাৰিব, হয়নে নাই? আৰু বদৰুদ্দিন আজমলে কি কৰিব? যদি বদৰুদ্দিন আজমলক জিকাই দিলে আৰু চৰকাৰ যদি বিজেপি হ'ল, বদৰুদ্দিন আজমলে মনে মনে ভোটটো বিজেপিকে মাৰিব, মাৰিব নাই? ৰাজ্যসভাত তেওঁলোকে ভোট দিছে, ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিছে, দিছে নে নাই? দিছে নে নাই? গতিকে মই আপোনালোকক সকলোকে হাতজোৰ কৰি অনুৰোধ কৰিছো, শ্ৰদ্ধেয় ৰাইজ, অসমক যদি বচাব খোজে, ভাৰতক যদি বচাব খোজে, ভাৰতৰ সংবিধান যদি বচাব খোজে, দেশক যদি গণতান্ত্ৰিক ৰাষ্ট্ৰ কৰি ৰাখিব খোজে, দেশত যদি হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব নোখোজে, আৰু যদি সংখ্যালঘু মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপদ কৰিব খোজে, তেতিয়াহ'লে এইবাৰ আমি বিজেপি আৰু AIDF দুইটা পাৰ্টিকে বাই বাই টাটা দিব লাগিব। লাগিব নে নাই? চাচাক আমি দূৰতে চাচা আপুনি নাহিলেও হ'ব বুলি কৈ দিব লাগিব। ক'ব পাৰিবনে নাই? ক'ব পাৰিবনে নাই? ক'ব পাৰিবনে নাই? মহিলাসকলে বেছিকে হাত দঙা নাই। মই আপোনালোকক এটা কথা ক'ব কৈছো।